নমস্কাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আজি আমি এটা বিষয়ক লৈ এখন সংবাদমেল সম্বোধন কৰিব লৈছো মোৰ হৈতে আছে আমাৰ জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈ ডাঙৰীয়া আৰু আমাৰ ৰাইজৰ দলৰ মুখপাত্ৰ নৱদীপ বৰপাত্ৰ গোহাঁই ডাঙৰীয়া আমি আজি যেটো বিষয়ত সংবাদমেলখন সম্বোধন কৰিব লৈছো ইতিমধ্যে এই বিষয়ত আমি এখন সংবাদমেল সম্বোধন কৰিছিলো আৰু এই বাতৰিটো বিভিন্ন সংবাদ মাধ্যমত সংবাদপত্ৰত প্ৰকাশিত হোৱাৰ পিছত আমি দেখিছো আজিৰ বিভিন্ন সংবাদপত্ৰত বিশেষকৈ আমাৰ অসমখন মই দেখাই দিছো আপোনাক এই আমাৰ অসমখনত এটা বাতৰি প্ৰকাশিত হৈছে ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে অধিগৃহীত ভূমিত হ'ব স্বপ্নৰ প্ৰকল্প আদানিক ৰুধিবলৈকে ভূমি অধিগ্ৰহণ চৰকাৰৰ আমি সংবাদমেলখন সম্বোধন কৰিছিলো লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ যেটো গুৱাহাটীস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ তাৰ সমীপতে থকা বহু থলুৱা লোকৰ ভূমি চৰকাৰে অধিগ্ৰহণ কৰিবলৈ জাননী প্ৰেৰণ কৰিছিল এই বিষয়তে আমি সংবাদমেলখন সম্বোধন কৰিছিলো আৰু তাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে এই ভূমি আসলতে আদানিক দিবলৈ নহয় আদানিৰ পৰা ৰুধিবলৈহে অধিগ্ৰহণ কৰা হৈছে বুলি তেওঁ এটা মন্তব্য কালি দিছে আৰু এই মন্তব্যটো আজিৰ বিভিন্ন সংবাদপত্ৰত প্ৰকাশিত হৈছে আমি এতিয়া দুটামান কথা মানে গোটেই সিকোয়েন্সটো আমি কৈ দিব বিচাৰিছো আমি ইতিমধ্যে সকলোৱে জানো যে আমাৰ যেটো অসমৰ একমাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ যেটো আন্তৰ্জাতিক বিমানবন্দৰ এই বিমানবন্দৰটো হেখতিয়াকৈ আজি কিছু বছৰ আগত মানে আপোনাৰ প্ৰাইভেট সেক্টৰলৈ প্ৰাইভেট খণ্ডলৈ ব্যক্তিগত খণ্ডলৈ এটো গল আদানি গ্ৰুপে এই বিমানবন্দৰটো তেওঁলোকে চৰকাৰৰ পৰা লিজত ললে এতিয়া আজি কিছুদিন আগতে এয়াৰপৰ্টৰ সমীপৰ তিনিখন গাঁৱৰ বাসিন্দাসকলে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ পৰা আমাৰ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত মহোদয়ৰ পৰা এখন জাননী লাভ কৰিছে যি জাননী যোগে দেখুৱা হৈছে যে তেওঁলোকৰ মাটিখিনি AIDCৰ মেনেজিং ডাইৰেক্টৰ AIDCৰ মহাপ্ৰবন্ধকৰ অনুৰোধ মৰ্মে অধিগ্ৰহণ কৰিব বিচৰা হৈছে আৰু ইয়াত স্পষ্টকৈ বিচৰা হৈছে মানে উল্লেখ কৰা হৈছে যে কি কাৰণে তাত এই মাটিখিনি অধিগ্ৰহণ কৰিব বিচৰা হৈছে প্ৰতিখন জাননী ইয়াতে তিনিখন আছে জাননী তেওঁলোকে যেটো দিছে তাত ধুনিয়াকৈ উল্লেখ কৰা হৈছে acquisition of land for aerotropolis development at Guwahati LGBI airport in the village Ajara under Ramsaroni এখন হৈ গল ৰামচৰণী আৰু এখন হৈ গল মিৰ্জাপুৰ আৰু এখন হৈ গল আজাৰা এই তিনিখন গাঁৱৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰিব বিচাৰিছে বিমানবন্দৰৰ লগত সংলগ্ন কৰি তেওঁলোকে তাতে প্ৰকল্প বনাব বিচাৰিছে এতিয়া অধিগ্ৰহণ কৰা যিখিনি জাননী আহিছে মাটি গৰল গাঁৱত আহিছে 70 বিঘা 16 লেচা মাটিৰ কাৰণে অধিগ্ৰহণ কৰিব বিচৰা হৈছে দ্বিতীয়তে আছে মিৰ্জাপুৰ গাঁৱত 257 বিঘা 9 লেচা মাটি তৃতীয়তে আজাৰাত 83 বিঘা 4 কঠা 15 লেচা মাটি অধিগ্ৰহণ কৰিব বিচৰা হৈছে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এই মাটি আসলতে চৰকাৰে অধিগ্ৰহণ কৰিব বিচাৰিছে আদানি বা এনেকুৱা ধৰণৰ যিবিলাক বহিৰাগত পুঁজিপতি গ্ৰুপবিলাক আছে তেওঁলোকৰ হাতৰ পৰা ৰুধিবৰ কাৰণে এটো আসলতে মিথ্যাচাৰ বুলি ক'ব লাগিব মুখ্যমন্ত্ৰীজনৰ এই মিথ্যাচাৰটো উদঙাই দিবৰ কাৰণে আজি আমি সংবাদমেলখন সম্বোধন কৰিছো আমি সকলোৱে জানো অসম চৰকাৰৰ যি এডভান্টেজ আসাম ইয়াৰ এডভান্টেজ আসাম 1 হৈ গল আৰু এডভান্টেজ আসাম 2টো হৈ গল আৰু এই এডভান্টেজ আসাম 2ৰ আধাৰতে ৰাজ্য চৰকাৰে বিভিন্ন ডাঙৰ কোম্পানী ডাঙৰ পুঁজিপতি বণিক গোষ্ঠীৰ লগত তেওঁলোকে চুক্তি স্বাক্ষৰিত কৰিলে MOU স্বাক্ষৰিত কৰিলে আৰু এই MOUৰ
আধাৰতেই এই ইতিমধ্যে মই উল্লেখ কৰা মাটিখিনি যি মাটিখিনি গড়লৰ 70 বিঘা মিৰ্জাপুৰৰ 257 বিঘা আজাৰাৰ 83 বিঘা মাটি গৌতম আদানী গ্ৰুপক তেওঁলোকে গতাই দিব বিচাৰিছে এৰ' চিটি ডেভেলপমেণ্টৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীজনে কৈছে যে তেওঁ এই মাটিখিনি তেওঁলোকৰ পৰা বচাব বিচাৰিছে কিন্তু মই তেওঁৰ মিথ্যাচাৰ উদঙাই দিবলৈ 3টা ডকুমেণ্টছ দেখাই দিব লৈছোঁ যিকেইটা ডকুমেণ্টছ যিকেইটা কথা যিকেইটা বাক্য যিকেইটা সংবাদ ইতিমধ্যে প্ৰকাশিত হৈছে আৰু মুখ্যমন্ত্ৰীজনে নিজে কথাখিনি কৈছিলে এইটো হ'ল আপোনাৰ প্ৰথমতে মই ফেব্ৰুৱাৰীটো দেখাব লৈছোঁ এইখন হ'ল আপোনাৰ ফেব্ৰুৱাৰী নহয় এইখন এক মিনিট এপ্ৰিল 13 এপ্ৰিলৰ এইটো মুখ্যমন্ত্ৰীজনে নিজেই নিজৰ টুইটাৰ হেণ্ডেল নিজৰ ফেচবুক আদিত তেওঁ কৰা এটা প্ৰচাৰ ইয়াত উল্লেখ আছে 13 এপ্ৰিল 2025ত ইয়াত মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছে এডভান্টেজ আছাম 2ৰ সময়ত আদানী গ্ৰুপে 25,000 কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আজি আমাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আমি আদানী গ্ৰুপৰ সঞ্চালক শ্ৰী জিত আদানী আৰু তেওঁৰ দলৰ সৈতে প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ বাবে এক বিশেষ বৈঠকত মিলিত হওঁ আশা কৰিছোঁ আমি স্বাক্ষৰ কৰা বুজাবুজি চুক্তিৰ মৰ্মে এৰ' চিটি হোটেল চিমেণ্ট প্ৰকল্প আৰু মুখ্য আন্তঃগাঁথনি প্ৰকল্প বিকশিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিনিয়োগ ৰূপায়ণ শীঘ্ৰে আৰম্ভ হ'ব এতিয়া আমি ক'ব বিচাৰোঁ এই এৰ' চিটি বুলি যিটো শব্দ কোৱা হৈছে এই এৰ' চিটিটো আৰু আপোনাৰ আমাৰ যিটো বিমানবন্দৰ আছে বিমানবন্দৰৰ পৰা গৈতো 100 কিলোমিটাৰ দূৰত স্থাপন নকৰে কোনোৱে এৰ' চিটি যদি স্থাপন কৰিবলৈ হয় বিমানবন্দৰ সংলগ্ন হ'ব লাগিব কাৰণ এৰ' চিটি মানে আমি কি বুজো এৰ' চিটি মানে এনেকুৱা এটা প্ৰকল্প এনেকুৱা এটা স্থান য'ত হোটেলৰ পৰা আদি কৰি আৱাসিক এলেকাৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ মল থাকিব পাৰে ৰেষ্টুৰেণ্ট থাকিব পাৰে এনেকুৱা ধৰণৰ এটা মানে অঞ্চল এতিয়া এই অঞ্চলটো এয়াৰপৰ্টৰ সংলগ্ন নহয় দূৰত্ব এইটো হোৱাৰ প্ৰশ্নই নুঠে আৰু তেওঁলোকে এখন চুক্তি স্বাক্ষৰ কৰা বুজাবুজি চুক্তি স্বাক্ষৰ কৰা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীজনে 13 এপ্ৰিলত কৈ দিছে যে আদানী গ্ৰুপৰ লগত তেওঁ জিত আদানীৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিলে এৰ' চিটি ডেভেলপমেণ্টৰ কাৰণে এইটো এটা হ'ল 13 এপ্ৰিলৰ বাৰ্তা আৰু দ্বিতীয়তে আৰু এটা তেওঁ কৈছে আৰু এটা তেওঁৰ টুইট এইটো হ'ল 22 এপ্ৰিলত CMO আসামৰ পৰা প্ৰকাশিত এটা বাৰ্তা এইটোত লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট চিমেণ্ট প্ৰকল্প এৰ' চিটি আৰু LGIB বিমানবন্দৰ টাৰ্মিনেলত আদানী গ্ৰুপৰ মুখ্য প্ৰকল্পসমূহ চূড়ান্তকৰণৰ হেতু শ্ৰী জিত আদানী আৰু প্ৰতিনিধি দলৰ সৈতে এক ফলপ্ৰসূ বৈঠকত মিলিত হয় তাৰমানে কি বুজালে বন্ধুসকল চক তেওঁ মিথ্যাচাৰ কিমান ডাঙৰ এটা অসমৰ মুখ্যমন্ত্ৰী হৈ তেওঁ ইমান ডাঙৰ এটা মিছা কথা ক'লে এতিয়া কোনটো মিছা বুলি ধৰিম আমি কোনটো সঁচা বুলি ধৰিম নে তেওঁ আগতে কোৱা কথাখিনি মিছা নে তেওঁ কালি যিটো বাৰ্তা তেওঁ দিছে আজি প্ৰকাশিত হৈছে কালি বিভিন্ন সংবাদ মাধ্যমতো প্ৰকাশিত হৈছে এইটো মিছা এটা মিছা কোনটো সঁচা কোনটো এইটো আসলতে আমি একেবাৰে মানে হেৰিয়াৰ অৱস্থাত আছে ধুখৰ অৱস্থাত আছো ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ যদি এনে ধৰণৰ মিছাৰ আশ্ৰয় লয় তেনেহ'লে ইয়াতকৈ আৰু চৰম লজ্জাজনক কথা একো নাই বুলি আমি ভাবোঁ আমি ইতিমধ্যে কৈছোঁ আদানী যিটো গ্ৰুপ আদানী গ্ৰুপটো আমাৰ বিজেপি দলৰ একেবাৰে বন্ধু গ্ৰুপ বিজেপি দলক তেওঁলোকে বিভিন্ন প্ৰকাৰে সহায় কৰি আছে ইতিমধ্যে গতিকে তেওঁলোকৰ স্বাৰ্থত তেওঁলোকে ইতিমধ্যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো দি দিলে বিমানবন্দৰটো দি দিলে অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো তেওঁলোকে দি দিলে এতিয়া তাৰ সংলগ্ন যিখিনি মাটি আছে প্ৰায় 1116টা পৰিয়ালৰ মাটি সেই মাটিখিনিও চিৰদিনৰ কাৰণে অধিগ্ৰহণ কৰি আমাৰ থলুৱা যিখিনি মানুহ আছে থলুৱা লোক আছে সেই মানুহখিনিক তেওঁলোকে একেবাৰে অঘৰী কৰিব বিচাৰিছে গতিকে এইটো এটা চূড়ান্ত হঠকাৰী সিদ্ধান্ত এইটো ৰাজ্য চৰকাৰখনৰ একেবাৰে হঠকাৰী সিদ্ধান্ত বুলি আমি ক'ব লাগিব যি সময়ত তেওঁলোকে থলুৱাৰ সুৰক্ষাৰ কথা কৈছে থলুৱাৰ মাটি সুৰক্ষাৰ কথা কৈছে সেই সময়ত থলুৱা মানুহক মাটি কাঢ়ি লৈ আদানীৰ দৰে বনিয়া গ্ৰুপক তেওঁলোকে দিব বিচাৰিছে গতিকে আমি মুখ্যমন্ত্ৰীজনৰ পৰা স্পষ্টীকৰণ দাবী কৰিছোঁ বিচাৰিছোঁ তেওঁ আসলতে কোনটো কথা শুদ্ধ তেওঁ 13 এপ্ৰিল আৰু 22 এপ্ৰিলত কোৱা কথাকেইটা শুদ্ধ
নে তেওঁ কালি কোৱা কথাটো শুদ্ধ তেওঁ এইটো আমাক স্পষ্ট কৰি দিব লাগে মুখ্যমন্ত্ৰীজনে যে কোনটো কথা আচলতে শুদ্ধ এইটো গম পালেহে আচলতে আমি তেওঁ মিছা কৈছে নে সঁচা কৈছে আমি গোটেই কথাখিনি জানিম আৰু যদি তেওঁ মিছা কৈছে মিছাকৈ মিছাৰ আশ্ৰয় লৈ মিছাৰ অভুৱা ভৰি মানে এই গোটেই যিখিনি বাতৰি সংবাদ প্ৰচাৰ হৈ আছে এইখিনিক তেওঁ হেঁচা এটা দি এইটো ঢাকি ৰাখিবলৈ চেষ্টা কৰিছে এইটো কিন্তু আপোনালোকে সকলোৱে জানে জুই ৰাঙঠাটোক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি সত্যটো সদায় ওলাবই সত্যৰ সদায় জয় এই কথা আমি সকলোৱে জানো গতিকে এনেকুৱা ধৰণৰ মিছাৰ কথাৰ আশ্ৰয় নলৈ সঁচা কথাটোৰ সন্মুখীন হ'বৰ কাৰণে মুখ্যমন্ত্ৰীজনক আমি আহ্বান জনালোঁ আৰু আমি আশা ৰাখিলোঁ তেওঁ ইয়াৰ প্ৰত্যুত্তৰ দিব ধন্যবাদ আপোনালোকক কিবা সুধিব লগা থাকিলে সুধিব পাৰে নাই ন আৰু এটা মই কৈ দিওঁ মই অকণমান থাকি গৈছিল আৰু এটা এই মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কথা ক'লে যে বহিৰাগত মানে মাটি তেওঁলোকে দিয়া নাই বুলি ক'লে কিন্তু এই কথাটো বিধানসভাৰ এবাৰ বিগত যিখন বাজেট অধিৱেশন হৈ গ'ল বিধানসভাৰ বাজেট অধিৱেশনৰ 2025ৰ বাজেট অধিৱেশনত আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ বিধায়ক তেওঁ এটা প্ৰশ্ন উত্থাপন কৰিছিলে মৌখিক প্ৰশ্ন তাৰ নম্বৰ আছিলে 120 আৰু ইয়াৰ উত্তৰটো দিছিলে 6 মাৰ্চ 2025 তাৰিখে ইয়াত কিন্তু ইয়াত প্ৰশ্নটো আছিলে এডভান্টেজ অসম আৰু অসমত পুঁজিৰ বিনিয়োগ এই প্ৰশ্নটোৰ উত্তৰটো কিন্তু চৰকাৰে স্পষ্টকৈ দিছে যে গৌতম আদানী গ্ৰুপৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে এৰ' চিটি প্ৰজেক্ট ডেভেলপমেণ্টৰ কাৰণে এৰ' চিটি প্ৰজেক্ট ডেভেলপমেণ্টৰ কাৰণে গৌতম আদানী গ্ৰুপৰ লগত বুজাবুজি চুক্তিত অসম চৰকাৰ ইতিমধ্যে মানে অসম চৰকাৰ চুক্তি স্বাক্ষৰিত কৰিছে বুলিও তেওঁলোকে জনাইছে গতিকে গোটেই কথাখিনি একেবাৰে স্পষ্ট হৈ ওলাই পৰিছে যে মুখ্যমন্ত্ৰীয়ে কালি কোৱা কথাটো একেবাৰে মিছা আৰু তেওঁক প্ৰত্যাহ্বান জনালোঁ তেওঁক সঁচাটো দাঙি ধৰিবৰ কাৰণে